আমাৰ এই দীঘলী সত্ৰত আমি জনাৰে পৰা ভাদ মাহৰ আদ্য সংক্ৰান্তিৰ পৰা শেষৰ সংক্ৰান্তিলৈ লগতে আমাৰ প্ৰতিদিনে সত্ৰৰ ভকত বৈষ্ণৱে যোগানৰ ব্যৱস্থা ৰাখে। তাৰ বাদেও মাধৱদেৱৰ তিথি, গুৰুজনাৰ তিথি আৰু কৃষ্ণৰ জন্মযাত্ৰা এই তিনিওটা উৎসৱ বিভিন্ন কাৰ্যসূচীৰে সৈতে উলহ মালহেৰে অতিবাহিত কৰা হয়। এইবাৰো আমাৰ ৰাইজৰ মানস আছিলে, কিন্তু আমাৰে দুখ আৰু পৰিতাপৰ বিষয় আমাৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু মাননীয় শ্ৰীযুত লীলাকান্ত মহন্তদেৱ আজি 12 দিন হ'ল তেখেত বৰ্তমান অসুস্থ হৈ বিচনাত আছে। গতিকে সেইকাৰণে সত্ৰবাসী ৰাইজে যদিও আমাৰ মনত এটা হেঁপাহ আছিল, তেখেতৰ এই অসুস্থতাৰ কাৰণে আমি আমাৰ এই প্ৰকৃতাৰ্থত আজি এই গুৰু কীৰ্তনৰ দিনা আমি গুৰুজনাৰ যি অমৰ সৃষ্টি অংকীয়া ভাওনা ভোজন বিহাৰ নাটক ভাগ আমি পৰিৱেশন কৰোঁ। কিন্তু আজি আমি তেখেতৰ অসুস্থতাৰ কাৰণে আমি সেই অনুষ্ঠানটোৰ পৰা আমি বিৰত থাকিব লগা হ'ল। তথচ আমি ভগৱন্ত শ্ৰীচৰণত সমূহ সত্ৰবাসী ৰাইজে তেখেতৰ হৈ প্ৰতিদিনাখনে আমি তেখেতক আশীৰ্বাদ কৰি আছোঁ। ভগৱন্তৰ চৰণে তেখেতক পুনৰ আমাৰ মাজলৈ ঘূৰাই আনিবৰ কাৰণে তেখেতক আৰোগ্য কৰক। আমি যাতে তেখেত আমাৰ মাজত থাকোঁতে এই সত্ৰখন যেনেধৰণে আমি পৰিচালিত কৰিছিলোঁ, আমি যাতে আকৌ আমি তেনেধৰণেই আমি আগুৱাই যাব পাৰিম, আমি তাৰে কামনা কৰিছোঁ। আৰু আজি এই দীঘলী পুৱাৰে পৰা আমি প্ৰতি বছৰে আমি জনাৰ পৰা আমি পাই আহিছোঁ, প্ৰতি বছৰে আমাৰ মন্দিৰা নাম হয়, খোল প্ৰসংগ হয়। তাৰপিছতে আইসকলৰ নাম, দুপৰীয়া খোল প্ৰসংগ, গোপাইসকলৰ নাম, আবেলি আইসকলৰ নাম, আকৌ আবেলি ভকতসকলৰ নাম। তাৰপিছতে গধূলি আমাৰ দবাৰো প্ৰসংগ আৰম্ভ হয়। তাৰপিছতে আমাৰ খোল প্ৰসংগ, খোল প্ৰসংগৰ পিছত নাম প্ৰসংগ, নাম প্ৰসংগৰ পিছত আমি ভাদ মাহৰ দিনৰ প্ৰতিদিনৰ কাৰ্যসূচী আমি সিমানতে শেষ কৰোঁ। আৰু ঠিক সেইধৰণে আজিও আমি উলহ মালহেৰে এই গুৰুজনাৰ তিৰুভাৱ তিথিভাগ শ্ৰী শ্ৰী দীঘলী সত্ৰ নতুন ভোগবাৰীৰ সমূহ গুৰু ভকত লগ লাগি আমি পালন কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু ইয়াকে কৈ মোৰ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।